নমস্কাৰ, আজি মই আহিছোঁ মেঘালয়ৰ প্ৰসিদ্ধ চেৰাপুঞ্জীৰ মৌচমাই গুহা, যোনটো অৱস্থান আছে চেৰাপুঞ্জী চহৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত ইষ্ট খাচী পাহাৰ। আৰু বেয়া হেৰি কিন্তু তথাপিতো আহিছোঁ যেতিয়া নজাৰাটো উপভোগ কৰি যাব লাগিব। গুহাটো খোলা থাকে প্ৰায় ৰাতিপুৱা 9টা বজাৰ পৰা সন্ধিয়া 6টা মানে 5:30 বজালৈকে। এই ধৰণৰ এই পাহাৰটো এটা লাইমষ্টন চুনা পাহাৰৰ পৰা দৈৰ্ঘ্য প্ৰায় 150 মিটাৰ আৰু 150 মিটাৰহে প্ৰায় পৰ্যটকৰ কাৰণে খোলা থাকে। আচল গুহাটো এতিয়াও দীঘল, কিন্তু নিৰাপত্তাৰ কাৰণে এই গুহাটো এটা অংশহে খোলা থাকে। আমি যিটো ভাবিছিলোঁ তাতকৈ অলপ যাত্ৰাটো বেছিয়ে কঠিন হ'ব। ভিতৰত প্ৰায় পিছলন হ'ব আৰু বৰষুণ পৰি আছে, পূৰা পানী হৈ আছে, তেনেকুৱা এটা অৱস্থা দেখি অকণমান কঠিন হ'ব আমাৰ। তথাপিতো আমি যাত্ৰাটো অব্যাহত ৰাখিম। ক'ৰফালেও টপ টপ পানী পৰি আছে পাৰে। Oh my God! একেবাৰে সংকীৰ্ণ পথ, ভিতৰত কেতিয়াবা কোজা হৈ যাব লাগে, কেতিয়াবা বহিও যাব লগা হয়। তাৰ ভিতৰত কৃত্ৰিমভাৱে লাইটৰ ব্যৱস্থা আছে, যাৰ ফলত আমাৰ যাত্ৰাবিলাক সহজ হয়। একেবাৰে গুহাৰ ছাতৰ পৰা লতাই আৱৰি থকা আৰু মাটিৰ পৰা উঠি অহা চূণৰ পাহাৰৰ দৰে। এতিয়া আমি এটা গুহা ভিতৰত সোমাই আছো, একেবাৰে গুহাটো হেৰিয়ত আৰু আন্ধাৰত। আৰু যে গুহা ভিতৰত আছো, এফালে যাব পাৰি নেকি? আৰু এই গুহাৰ ভিতৰত প্ৰায় 15-30 মিনিটৰ ভিতৰতে আপোনালোকে সম্পূৰ্ণ চাব পাৰিব। আৰু এই গুহাটোৰ ভিতৰত অকণমান পিছল, কেতিয়াবা পৰি যোৱাৰ চান্স থাকে, আৰু সেইকাৰণে গ্ৰিপ লগা জোতা পিন্ধাটো এটা আমাৰ কাৰণে ভাল এডভেঞ্চাৰ কৰি আছো নিচিনা লাগিছে। গুহা ভিতৰত ইমান বৰষুণ চাবা দেই। Oh my God! কিবা ক'ত এক্সপ্ল'ৰ কৰি আছো লাগিছে, কিবা একো গমেই নাপাইছে। পানী এইটো এনেকুৱা গুহা। সাধাৰণতে এই গুহাটোক অদ্ভুত প্ৰাকৃতিক চূণ পাথৰৰ পৰা গঠনৰ কাৰণে এই গুহাটোৱে পৰ্যটকক প্ৰায় আকৰ্ষণ কৰে। কাৰণে এই গুহাটোক চেৰাপুঞ্জীৰ সৰ্বাধিক জনপ্ৰিয় আৰু সহজে চাব পৰা গুহা বুলিও কোৱা হয়। বঢ়িয়া। কিন্তু ফাইনেলি বাহিৰ ওলালো। কৃষ্ণ, গুহাটোৰ ভিতৰত সাৱধান এটাই হ'ব লাগিব, আপুনি জেগাই কোজা হৈও খোজকাঢ়িব লাগিব। তাই পালেই দেখিছে খুন্দা খাই। নতুন এটা এক্সপিৰিয়েঞ্চ ভাল লাগিল একদম। গুহাটোৰ ভিতৰত সোমাই এইফালৰ পৰা বৰষুণ দিয়াৰ কাৰণে অকণমান ভিজি গ'লোঁ পূৰা। আৰু ইয়াৰ ওচৰতে আশে পাশে আছে আমাৰ ফেমাছ 7 ছিষ্টাৰ ৱাটাৰ ফলছ, বৰষুণ দিয়াৰ কাৰণে বহুত ভিজি গ'লোঁ ইত্যাদি। বৰষুণ নিদিয়া হ'লে আৰু ভাল আছিলে